জুবিন গাৰ্গৰ শেষৰখন চিনেমা ৰৈ ৰৈ বিনালে চাবলৈ আজি পুৱতি নিশাৰ পৰাই যোৰহাটৰ প্ৰতিটো ছবিগৃহত ভিৰ কৰিছে দৰ্শকে। প্ৰথম দৰ্শনী চাই অশ্ৰুসিক্ত নয়নে দৰ্শকে ক'লে জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু প্ৰত্যেকটো বিকল্পই চিনেমাখন বহুত হৈছে, কিন্তু সেই জীয়াই থাকিলে যিটো মানে অনুভৱ হয় সেইটো এবচেঞ্চটো মানে সঁচাকৈ পঢ়িবলৈ বহুত টান হৈছে। গতিকে সকলোৱে আহক, চাওক আৰু তেখেতে ন্যায় পাওক। জয় জুবিন দা, জুবিন দা অমৰ হওক। বহুত ভাল লাগিলে। তেখেতৰ এনেও তেখেতৰ নেচাৰেল ৱে অফ এক্টিং আৰু কোনো ধৰণৰ মানে হেৰি কৰা নাই, মানে এক্টিংটো একদম নেচাৰেল হৈছে। বহুত ভাল লাগিলে। কাহিনীটো বহুত ভাল লাগিলে। কাহিনী ব্যৱস্থাপনা আৰু গোটেইখিনি মানে এফেক্টছ, মানে চিনেমা এফেক্টছ হওক আৰু কাহিনী প্ৰত্যেকটো দিশত চিনেমাখন ভাল লাগিছে। মই যোৰহাটৰে। চিনেমা মইতো আকৌ চাম চিনেমাখন, মানে জুবিন দাৰ চিনেমা চাই সঁচাকে মই বহুত ভাল পাওঁ আৰু গানো ভাল পাওঁ জুবিন দাৰ, আৰু সৰুৰে পৰা বহুত গান মানে শুনি আহিছো আৰু ল'ৰাইও সৰুৰে পৰা গান গায় মোৰ ল'ৰা। আৰু গতিকে মই ল'ৰাক কৈছো যে ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চামেই, আমি কষ্ট কৰি উঠিম। আমি মহালয়ত কেনেকে ৰাতি এডোখৰতে উঠি যাওঁ, আৰু জুবিন দাৰ কাৰণে আমি চিনেমা চামেই। আৰু সেয়ে বুজি আহিছো। ৰাতিপুৱা মানে মই আনকি চাহকণো খাবলৈ নাপালো, লৰালৰিকে চিনেমা আৰম্ভ হ'ব। জুবিন দাৰ চিনেমা ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চামেই, সেইকাৰণে মানে 6টা বজাত পুৰা পাই গৈছোহি। আৰু মানে যদি জুবিন দাৰ চিনেমা চাই সঁচাকে যিমান ভাল লাগিলে সিমান দুখ লাগিলে। জুবিন দা মানে থকা হলে আমাৰ মাজত আৰু ভাল লাগিলে। আছে, এতিয়াও আছে, আমাৰ সকলোৰে মাজত জুবিন দা আছে আৰু থাকিব, আৰু জুবিন দাই ন্যায় পাব। আৰু মই সেই ন্যায় পোৱাটোকে বিচাৰো, সকলোৱে কামনা কৰো আৰু মই প্ৰাৰ্থনা কৰিছো। আৰু ৰাতিপুৱাই মই আজি ধূপ চাকি দি আহিছো। মই সদায় চলাই থাকো জুবিন দা। মই ভগৱানৰ গুৰিত দিলে জুবিন দাৰ গুৰিটো মই মানে গোসাঁই ঘৰত যেনেকে চাকি জ্বলাও, জুবিন দাৰ গুৰিটো মই তেনেকে ধূপ চাকি জ্বলাই আহিছো। আজিও ৰাতিপুৱাই উঠি ঘৰ দুৱাৰ সাৰি মুচি মই চব বাঢ়ি বন কৰি ঘৰৰ মুঠতে যিমানখিনি মাইকী মানুহ কৰিব লাগে সেইখিনি কৰি মেলি মই ল'ৰাক কৈছো ব'লা বাইক লোৱা, ৰৈ ৰৈ বিনালেখন চামেই। আৰু ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' টিকেট লোৱা সেইদিনাখন অনলাইন লৰালৰিকে চাই ল'ৰাই কৈছে মই বোলো কষ্ট কৰি হ'লেও চাম জুবিন দাৰ চিনেমা। আহিছো আৰু সেইকাৰণে চালো। চাই জুবিন মামা চিনেমা চালা হয় নাই? ইমান ধুনীয়াকে গাই গোৱা। প্ৰথম শ্ব' চাই আজি বহুত আনন্দিত। সকলো আহক এই জুবিন দা ৰৈ ৰৈ বিনালে চিনেমা চাবলৈ। মোৰ মা 80 বছৰ হৈছে, তেখেতক আহিব লাগে। মানুহৰ হেমাগমত তেখেত থাকিব নোৱাৰে, সেইকাৰণে অলপ যদি কমে তেতিয়াই মোক শাহু মাকে লৈ আকৌ আহিম। যিমান পাৰো সিমান চাম, 5 বাৰ 6 বাৰ, যিমান বাৰ মন যায় সিমান বাৰে আহিম। আপোনালোককো মানে এই চেনেলৰ যোগেদি যাতে সকলো আহে তাৰ বাবে মই আহ্বান জনাইছো। জয় জুবিন দা জয়। বহুতেই সুন্দৰ, বহুতেই সুন্দৰ। সকলো ৰাইজ ওলাই আহক, ৰৈ ৰৈ বিনালে চাওক। আমি বালিগাঁৱৰ পৰা আহিছো ৰাতি। আমি 5জন একেলগে আহিছো। কণমানি ভতিজাজনীকো লগত লৈ আহিছো, 1.5 বছৰে। তাইও মানে ৰৈ ৰৈ বিনালে ইমানেই আনন্দৰে চালে, একদম প্ৰথম আৰম্ভণিৰ পৰা শেষলৈকে। তাই চোৱা দেখি মনটো বহুতেই ভাল লাগিলে। জুবিন দা যদিও আজি আমাৰ মাজত নাই,
তথাপিতো জুবিন দা জীয়াই থকাৰ দৰে লাগিলে চিনেমাখন চাই বহুতেই ভাল পালোঁ। আপুনি ওলাই আহিছে আৰু ওলাই আহোঁতে আপোনাৰ চকু পানীৰ কথা নকবা, এয়া হ'ল সুখ আৰু দুখ সকলোৰে সংমিশ্ৰিত চকু পানী বুলি ক'ব পাৰি। জুবিন দা সদায় আমাৰ মাজত জীয়াই থওক। জুবিন দাক চাবলৈ সকলো ৰাইজ ওলাই আহক। সেই নৰপিশাচকেইটাক যদি মই এতিয়া পালোহেঁতেন, তাহাঁতক মই চেণ্ডেল কি মেখেলা পিন্ধাই চোঁচৰালোহেঁতেন। মই অকলেই, মোৰ লাইফৰ কথা মই চিন্তা নকৰোঁ, কিন্তু জুবিন দা আমাৰ মাজলৈ মৰি অমৰ হৈ জীয়াই থওক তাৰেই কাম। ব্যুৰ ৰিপৰ্ট মায়া নিউজ।